চাব ভৰিটোত ধৰি বহুত সময় জিকাৰ খালো কিন্তু সোনকালে গ'লগে তাৰমানে কালি মই ঘৰ সোমোৱা বেছি সময় হোৱাই নাই পৰবী শৰ্মা খবৰ এটা শুনিছে নেকি বোলো কি বোলে কিবা গা এটা বেয়া হৈছিল অসুখ হৈছিল নেকি বোলো নাইতো মই পৰহি কথা পাতিছোঁ তেওঁলোকৰ কোনো কথা সোধা নাই বোলে আপুনি এনেই খবৰটো ল'ব পাৰে নেকি মই তাইকে ফোন কৰিছোঁ ফোনটো বাজি আছে তো মই সমুজ্জ্বল কাশ্যপলৈ ফোন কৰিলোঁ কাৰণ ইতিমধ্যে ৰিচেণ্টলি সমুজ্জ্বলৰ লগত তপনে অদৃশ্য বুলি এখন ছবি কৰিছে ময়ো আছোঁ তাত তেওঁ সমুজ্জ্বলে বোলে মইতো শুনা নাই ৰ'বচোন মই তপনলৈ ফোন কৰি আছোঁ আজি 4-5 দিন হ'ল তপনে ফোন নধৰে ৰিপ্লাইও নকৰে মানে কল বেকো নকৰে বোলে মই তুমি কৰাছোঁ তুমি কৰিলে কিজানি ধৰেই ববন বুলি ক'লে ধৰিলোঁ আৰু তপনদাই কৈছে যে মই মাৰোৱাৰী মেটাৰ্নিটিত আছোঁ আৰু মই অলপ পিছত কৈ আছোঁ তাৰমানে খবৰটো বেয়া নেকি তেতিয়া নীপ কুমাৰে মোক ফোন কৰিলে বোলে দাদা এইটো পৰবী বাইদেউ নাই আপোনাৰ লগততো বহুত কাম কৰিলে বোলো কি হ'লনো তাই বোলে নাই কনফাৰ্ম এতিয়া চেনেলবিলাকৰ পৰা ফোন কৰিবলৈ ল'লে মই ঘৰত মই যাবলৈ ওলাইছোঁ আৰু তালৈ কাৰণ মই 3 দিন আগতে তাইৰ লগত দীঘলীয়া কথা পাতিছোঁ 12-14 মিনিট বোলো তপনক ফোন কৰি পোৱা নাই এই ছবিখন তইতো প্ৰিমিয়াৰ শ্ব' চালি তই কৈছ তপনে নাই চোৱা ককাটা নাতি হাতী 2 তপনে যথেষ্ট ভাল এটা কেৰেক্টাৰ খুব বেলেগ ধৰণে কৰিছে তাক মই কংগ্ৰেচুলেট কৰিব খুজি কাৰণে ফোন কৰিছোঁ ফোনটো সি দেখোন ৰিপ্লাইও নকৰে বোলে তেনেকুৱাই বোলে হেৰি মোৰ দেচোন দে ফোনটো দে বোলো ৰ'বা এতিয়াতো নাই ওলাই গৈছে বোলো তাক ঘূৰি আহিলে কবি যে প্ৰাণদাই বেয়া পাইছে ফোন এটা কৰিবলৈ কৈছে বুলি কবি তাই কৈছে মই কোৱাটোতো কম তেওঁ কৰাটোহে কথা এই ধৰণৰ মানে কি হঠাৎ বেবী ইমান ফূৰ্তি ফাৰ্তা কৰি থকা তাই কোনোদিন বিষাদ নেদেখিলেই তাইৰ মনত সদায় ফূৰ্তি সদায় ধেমালি কৰি কথা কয় তাইক কত ধমকি দিওঁ খোৱা বোৱাৰ ক্ষেত্ৰত অমুক নাখাবি চিঙৰা নাখাবি পুৰি নাখাবি তহঁতৰ স্বাস্থ্যৰ কাৰণে যত্ন ল'বিচোন ভাল ভাল বস্তু খাবি তাই এইবিলাক নাই আৰু এক্টিঙৰ ক্ষেত্ৰতো তাই ইমান টেলেণ্টেড তাই গম নাপায় কাৰণ তাই প্ৰথম ছবি মোৰ লগত আজলি নব তাত সেই গানটো দিয়ে প্ৰথম আৰম্ভ হৈছে শ্বুটিং কাক বুলিলো কোনে নিছে গাঁত পাতি ল'লে চা জালকে বুলিলে জকাই এতিয়া মজাতি পায় সেই আৰু তাই চকুত তাইতো তেতিয়া একদম ইয়াং ছোৱালী তাই জাষ্ট কলেজ গৈছে আৰু তাইৰ চকুত যিটো ৰোমাঞ্চ আছে আৰু নাচত ইমান ফ্লেক্সিবল ইমান সুন্দৰ নাচে তাইক মই কৈছিলোঁ তই বুলিয়ে কওঁ তাই মোক তুমি বুলি কয় প্ৰাঞ্জল দা কেতিয়াবা পঞ্জু দা মোৰ ঘৰত পতা নাম বোলো তই নাচত ইমান ভাল তোৰ এক্টিঙৰ টেলেণ্টটো তই বুজি নাপাৱ তোৰ কি টেলেণ্ট আছে তই অকণমান চিৰিয়াছ আছোন বোলে কি চিৰিয়াছ হ'ব মইতো এনেকৈ কৰোঁ বোলো নহয় এনেকৈ কৰ কিন্তু এইটো অকণমান ডিছকাছ কৰ স্ক্ৰিপ্ট আহিলে স্ক্ৰিপ্ট লৈ বহোঁ আমি হ'ব দিয়া মই এনেকৈ কৰিম আৰু কি আৰু স্ক্ৰিপ্ট চাবলৈ আছে ডাইৰেক্টৰ আছে ডাইৰেক্টৰ ক'ব মই তেনেকৈ কৰিম তাই সেইটো নেচাৰেল গড গিফ্ট তাই যিটো প্ৰতিভা মইতো সদায় ধমকিয়ে দি থাকিলোঁ তাইক ইটো নকৰিবি সিটো নকৰিবি আৰু তাই মোক সাধাৰণতে ভয় কৰে চিনেমাত ইণ্ডাষ্ট্ৰীত বা নাটকত মই কোনো বেকাত এটা সহ্য নকৰোঁ বেয়া কথা সহ্য নকৰোঁ তাই কিন্তু মোলৈ ভয় নকৰে মই পানী টানি খোৱাত খুব কেয়াৰফুল মই সদায় আউটডোৰ শ্বুটিং হ'লোঁ ডিপুত পাহাৰী কন্যা কৰি থাকোঁতেও মই পানী সদায় গৰম কৰি ফিল্টাৰ কৰি মই বেলেগে লৈ যাওঁ সেইটো আয়োজন মোৰ বেলেগ মোক সেইখিনি অন্ততঃ মই নিজে সেই এৰেঞ্জমেণ্টটো কৰি লওঁ বেবীহঁতৰ এইটো নাই য'তে যেনেকৈ পাইছে তেনেকৈয়ে খাইছে য'তে যেনেকৈ শুবলৈ দিছে তেনেকৈয়ে শুইছে আৰু মই পানী লৈ যাওঁ আউটডোৰ শ্বুটিং ৰ'দত তাই কৰোঁ বুলি কৰে তাই
মোৰ পানী নিজেতো খাবই কোনো কথা নাই, তাকো আন দুই অন্য কো এক্টৰক এই 5 লিটাৰ পানী খাই অফিচত ধমকি ধৰি মই কি তহঁতৰ কাৰণে ৰাজহুৱা পানী লৈ যাওঁ বুলি ভাবিছ নেকি? নাই নাই, তুমি থাকিলে আৰু চিন্তাই নহয়, মই জানোৱেই আৰু প্ৰাঞ্জল দা আছে, গতিকে ভাল ভাল বস্তু খুৱাব, পানী ফিল্টাৰ পানী খাবলৈ পাম। বোলো নহয়, তহঁতি এইবিলাক নিজে শিকছো, নিজৰ কাৰণে কৰতো, অন্তত স্বাস্থ্যটো ভালে থাকিব। তাই খুব কেজুৱেল। বোলো তই ধৰ কাইলৈ তই এক্টিং যদি নকৰ, তুমি তো ক'লে তোমাৰ এক্টিং কৰাৰ কাম নাই, তুমি অন্য চিন্তা কৰা, তেতিয়া কি কৰিবি? তাই কৈ যে নকৰো, এক্টিং নকৰিলে নকৰিম। বোলো আমিতো থাকিব নোৱাৰো, এক্টিং নকৰিলে জীৱনৰ পৰা হাৰি যাম। বোলে মই হাৰি নাযাওঁ, আজি মাতিছে কৰিছো, নামাতিলে নাই, নকৰো। এই কেজুৱেল মানে, তাই আজিৰ দিনটোত থাকে, কাইলৈ কি কৰিম, কি খাম, কি কৰিম একো নাভাবে। কিন্তু তাইৰ প্ৰেম আছিলে, বহুত প্ৰেম আছিলে। তাই জীৱনত বহুত উত্থান পতন হৈছে, উতাৰ চঢ়াও হৈছে, এইখিনি আমি জানো বহুত কথাই। ধুমুহা গৈছে বহুত। মই তাইক মুম্বাইলৈ লৈ গৈছো দূৰ নেহি সবেৰাৰ ডাবিঙৰ কাৰণে। চাৰুকমল হাজৰিকা, তপনো গৈছে, এখন হিন্দী ফিল্ম ডিভিজনৰ পৰা কৰিছিলে চাৰুকমল হাজৰিকাই, মই ডাবিঙৰ কাৰণে গৈছিলো, তাত একেলগে আছিলো। তাইৰ আগে তাইৰ এটা ঘটনা এটা হৈছিলে। তপনৰ লগত তাইৰ দ্বিতীয় বিবাহ। বিৰিঞ্চি ভট্ট, তাহানিৰ কবি বিৰিঞ্চি ভট্ট বুলিয়ে জানে। বিৰিঞ্চিৰ লগত তাই স্বাভাৱিক বিয়া হৈছিলে। তাৰ লগতে তাইৰ এটা ঘটনা এটা হৈছিলে। বিৰিঞ্চিৰ কাৰণে মোক যেতিয়া আমি মুম্বাইলৈ বুলি গৈ আছো, বিৰিঞ্চিয়ে মোক সমজাই কৈছে যে চাবা বেবীৰ অলপতে ঘটনা এটা হৈছে, তাই হস্পিটেলত থাকিবলগীয়া হৈছিলে, মোৰ বৰ ভয় লাগে, তুমি থাকিলে মই চিন্তা নকৰোঁ। তপনো আছিলে তাত, তেতিয়া তপনৰ লগত বিয়া হোৱা নাই। লাহে লাহে হয়তো দুইটাৰ মনৰ মাজত ইটোৱে সিটোক বিচাৰিলে। পাহেৰী কন্যাৰ শ্বুটিঙো কৰিলো তাৰ বহুত দিন পিছত। তপনেও হয়তো তাইক বিচাৰিলে জীৱনলৈ অহাটো, তাইও হয়তো বিচাৰিলে। তাই ঘৰখনলৈও আগতে মোৰ আজা আছিলে, বাইক লৈ ফুৰোঁ তেতিয়া, পূবশৰণীয়া ঘৰখন, কাৰণ মাকহঁতেও মোক খুব ভাল পাইছিলে। তাই ভনীয়েক, দুটা ভায়েক সৰু সৰু তেতিয়া। আৰু এনেকুৱা নহয় যে সাধাৰণতে বায়েক হ'লে বা ককায়েক হ'লে ভাই ভনীহঁতক আমি এইটো নকৰিবি, সিটো নকৰিবি, এইটো বেয়া সিটো বেয়া আমি কওঁ, মই অন্তত কওঁ। কিন্তু তাই একো নাই, তাই চবকে সমানে আৰু ভায়েক চবকে সমান ব্যৱহাৰ কৰে। তাই যিটো কৰ্তৃত্ব, বায়েক হিচাপে যিটো কৰ্তৃত্ব, সেইটো তাই কেতিয়াও নকৰে। আৰু মাকে তাইক আৱৰি ৰাখে। তাই প্ৰথম চিনেমা আজলি নবৌ, ময়ো তাইক প্ৰথম লগ পাইছোঁ। অত্যন্ত ধুনীয়া, চুলি একোচা, কিন্তু তাই ষ্ট্ৰেইট হেয়াৰ নহয়, একোচা চুলি, ডাঠ চুলি, অতি সুন্দৰ চিকচিকীয়া বগা। আমি তেতিয়া কৈছোঁ বা অসমীয়া ছবিলে এজনী ভাল ছোৱালী আহিছে দেই, কিমান দিন এতিয়া তাই থাকিব এইটো ইণ্ডাষ্ট্ৰিটো হোৱাই নাই। কিন্তু আজলি নবৌতে তাই এটা গান, চকু মেলি নাচাবা, এই কাক বুলিলো কোনে নিজে গাত পাতি ল'লে চা, জালকে বুলিলে জকাই, এতিয়া মজাটো পা, দুজনী বান্ধৱী আমি জোকাই পেলাই গানটো গাওঁ। সেইটো গানতে তাই গোটেই অসমৰ মানুহৰ মাজত সোমাই পৰিলে। আৰু আনটো গান আজলি নবৌৰে, চকু মেলি নাচাবা, মই বৰশী বাই থাকোঁ, সেইটো গান। কাৰণ তাই নাচৰ লয়টো সাংঘাতিক আৰু মানুহৰ মনত সোমায়েই গ'ল। তাৰপিছত ইখনৰ পিছত সেইখন ছবি কৰিলে। পিতা পুত্ৰত মোৰ ভণ্টি হ'ল, সোণমইনাত মোৰ ভণ্টি হ'ল। অসমৰ এখন অত্যন্ত ছাকচেছফুল ছবি, যেনেকে আজলি নবৌ, সেই সময়ত সোণমইনা, অসমৰ গাঁৱে ভূঞে আজলি নবৌ, সোণমইনা নচোৱা মানুহ নাই। আৰু সোণমইনা কেৱল কান্দিবৰ কাৰণে মানুহে বাৰে বাৰে চায়,
মোৰ চৰিত্ৰটো এনেকুৱা পেথজ আছিলে আৰু তাই ভণ্টি হিচাপে সন্মানত যিটো পাৰফৰ্মেঞ্চ আৰু মোৰ তেতিয়াৰ পৰাই এইজনী মোৰ ভণ্টি তাই মোৰ প্ৰেমিকা হ'লে মোৰ ভাল নালাগে মোৰ পত্নী হ'লে মোৰ ভাল নালাগে কিবা যেন মেটচ হোৱা নাই তাইক সদায় এনেকৈ বদমাচি ধেমালি ধুমুলা ভণ্টি পিতা পুত্ৰত সেই নাচ খুব ভাল তাত নাচে সেই কেৰেক্টাৰটো খুব নাচে পিতা পুত্ৰত মুনীন বৰুৱাৰ ছবি গতিকে নাচি ভাল পোৱা এজনী ছোৱালী গানো তাই গাব কিন্তু পাৰিছিলে কিন্তু তাই গান নাগায় গান শিকিছিলোঁ তাই ভাৰতনাট্যম শিকিছিলে কথক শিকিছিলে কিন্তু জেকব অল ট্ৰেডছ মাষ্টাৰ অফ নান তেনেকুৱা তাই যদি নাচৰ সুন্দৰকৈ শিক্ষাক লৈ পেলাই তাই নাচি থাকিলেহেঁতেন তাই বহুত উচ্চ খাপৰ নৃত্যাংগনা হ'লহেঁতেন এই যে কেজুৱেল লাইফটো কেজুৱেলি গুচি গ'ল হঠাৎ সেইদিনাখন ককাত নাতি হাতী প্ৰেমিয়াৰ ওচৰত তাইক লগ পাইছোঁ মালবিকাহঁতৰ লগত বহি আছে এনেকৈ কৰিছোঁ চবকে কৰিছোঁ তাইক কৈছে মোক কিয় মতা নাই বাইদেউকো কৈছে পূৰ্ণিমা বাইদেউকো কৈছে মোক কিয় মতা নাই পূৰ্ণিমা কৈছে তোমাক দেখোন মই এনেকৈ কৰিছোঁ তাইক মানে মাতিব লাগে বেবী কিন্তু তাই হাৰ্টৰ যে এই অৱস্থা গমেই নাপাওঁ আৰু এটা কথা মোৰ এতিয়া কৰিব পৰা যেতিয়া গাড়ীত আহি থাকোঁ সাধাৰণতে হায়াৰ্ড কাৰ শ্বুটিঙৰ বা ক'ৰবালৈ গ'লে মই থাকিলে মই থকা গানবিলাক বজাই দিয়ে তাতে বেবী থকা বেছি গানবিলাক বজাই দিয়ে মই তাইক লগে লগে ফোন কৰোঁ ক'ত আছ কি কৰিছ বোলে অমুকত আছোঁ বোলে তোৰ গান শুনি শুনি আহি আছোঁ ক'ৰ পৰা আহিছা বোলো কওঁ আৰু কোনটো গান বোলো অমুকটো গান বোলে তোৰ গান বুলি কৈছা যে তোমাৰোতো গান বোলো নহয় তোৰ কাৰণে গানটো আহিলেই অতীতলৈ গুচি যাওঁ সেই মুহূৰ্তবিলাকে গুচি যাওঁ বা তুমি যে গুচি যোৱা মই বৰ ভাগ্যৱান দেই তোমাৰ যে মনত পৰি মোলৈ ফোন কৰা মই ভাগ্যৱান তপনৰ লগততো খুব কম কথা হয় তপনক বিচাৰিলোঁ কিবা বেবীকে ফোন কৰোঁ আছে নেকি তপন দাসৰ ফোনটো কিন্তু সেইটো নহয়গৈ আৰু তপন হয় কিবা পঢ়ি আছে নহয় ৰুমত সোমাই বন্ধ কৰি লৈ কিবা এক্টিং কৰি আছে সেই তেনেকুৱা তপন অকণমান তপনৰ নেচাৰটো সম্পূৰ্ণ বেলেগ খুব চোকা ল'ৰা ইঞ্জিনিয়াৰিং কলেজ ফাইনেল ইয়েৰত নে থাৰ্ড ইয়েৰ ইঞ্জিনিয়াৰিং কলেজ এৰি দিছে অত্যন্ত ভাল গল্প লিখে তপনৰ গল্পকাৰ হিচাপে তপনৰ বিশেষ এটা নাম আছে আবৃত্তিকাৰ খুব ভাল আবৃত্তি কৰে এতিয়া আমিও আবৃত্তি কৰোঁ মানে কয় কবিতা এটা কওকচোন শুনাওক আমি কৈ দিওঁ কিন্তু তপনে বিশেষ পৰিৱেশতহে আবৃত্তি কৰিব কোনোবাই ক'লে বুলি যে কৰিব এইটো না আমি কৰি দিওঁ কিন্তু এতিয়া তপন থিয়েটাৰত যাবতো যাবই কমিটিত ইয়াৰ পিছৰ কথাবিলাক জানিবলৈ বেবী নাই কালি ভূতনাথত মই তাইক চিতাত উঠাই দিয়াটো নোৱাৰিলোঁ চাব ভৰিটোত ধৰি বহুত সময় জিকাৰ খালোঁ কিন্তু সোনকালে গ'লগৈ এতিয়া আমাৰ কত আৰ্টিষ্ট কৰি আছে ইনচিকিউৰ আৰ্টিষ্টৰ লাইফটো বৰ ইনচিকিউৰ আমাৰ ইয়াত অসমত বিশেষকৈ সেইকাৰণে আমি মানুহৰ লগত মিলি থাকিবলৈ বিচাৰোঁ মই বাৰু ছ'চিয়েল কামত জড়িত মই অকল অভিনয়তে নাথাকোঁ মই বিভিন্ন মানুহৰ লগত বিভিন্ন সময়ত বিভিন্ন অকেজনত স্কুল কলেজ মেল মিটিং গৈ থাকোঁ কাৰণ মানুহক ক'বলগীয়া মোৰ বহুত কথা থাকে মোৰ জীৱনটো এটা বিশেষভাৱে এটা মজবুত বাট এটা নিজেই কৰি লৈছোঁ গতিকে মই কিছুমান কথা মানুহক ক'ব পাৰোঁ জেনেৰেশ্যনক ক'ব পাৰোঁ যেনেকৈ বেবীক কৈছিলোঁ বেবীহঁতক কৈছিলোঁ এইটো নাখাবি চিঙৰা কিয় খাব এনেকৈ নাখাবি চিঙৰা
মই খালোঁ, তোমাৰ কি অসুবিধা হয়? মই নাখাবি, স্বাস্থ্যৰ কাৰণে বেয়া। বোকাখাটত গৈ থাকোঁতে সিহঁতি নামি যায়, বোলো পুৰি নাখাবি। এই কোনোবাখন মুনিৰ বৰৰ ছবিত আমি গোলাঘাটলৈ গৈ আছো, মোৰ লগত দিলে বেবী আৰু মাধুৰিমা। সিহঁতৰ চিন্তা, ৰাম প্ৰাঞ্জলাৰ লগত দিলে আমাক যাবলৈ, প্ৰাঞ্জলাটো বাটত একো খাবলৈ নিদিব। মই এইখিনি নগাঁও কি পাৰ হৈ গৈ পেলাই তাত নাৰিকল পাই বঢ়িয়াকৈ নাৰিকল পানী খুৱাইছোঁ, নাৰিকলৰ কোমলটো ৰুকাই লৈ পেলাই সিহঁতক খাবলৈ দিছোঁ। পিছত সিহঁতি কৈছে বোলে প্ৰাঞ্জলাৰ লগত গ'লে হেৰি নাৰিকল খুৱাব, শুকান ৰুটি খুৱাব। বোকাখাটত নামিছে, মই বোলো কেলে নামো? মাধুৰীমাই কৈছে মই কিবা ঔষধ এটা খাব লাগে, ফটকে কিবা বিস্কিট চিস্কিট লৈ লওঁ। বোলো পুৰি নাখাবি দেই, পুৰি নাখাবি। নাখাওঁ, পুৰি নাখাওঁ। দুইজনী দৌৰ মাৰিলে। হাৰ্ডলি দে টুক 5-6 মিনিটছ। তাৰমানে মোক এনেকে মোহাৰি আহিছে, কাৰণ পুৰি খালে সিহঁতি। মই সুধিছো তই পুৰি খালি? নাই খোৱা, কিবা এটা খালোঁ দৰৱ খাব লাগে কাৰণে। পিছত সিহঁতি সেই কথাটো কৈ ৰগৰ কৰে, প্ৰাঞ্জলাই আমাক নাৰিকল খুৱাইহে নিব। গতিকে আমি ভয়ে পুৰি খাই গিলিছো আৰু খপা খপ। প্ৰাঞ্জলাই ধৰা পৰিলোৱে নহয়, এই তেনেকুৱা কথা।